নমস্কাৰ আপোনালোক সকলোকে অসম টিউবলৈ স্বাগতম জনাইছো। আজি আমি বিটিএডি অৰ্থাৎ বডোলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছৰ আকৰ্ষণীয় ইতিহাসৰ বিষয়ে আলোচনা কৰিম। 2020 চনত জন্ম লোৱা বিটিআৰ অৰ্থাৎ বডোলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ইতিহাস, পটভূমি আৰু গুৰুত্বৰ বিষয়ে মই আজিৰ ভিডিঅ'টোত বৰ্ণনা কৰিম। তেওঁলোকৰ নতুনকৈ গঠিত ৰাজ্যিক পৰিষদ কেনেকৈ সৃষ্টি হৈছিল তাৰ পিছফালৰ ঘটনাৱলীও মই আপোনালোকক জনাম। সেয়ে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা লাইক দিবলৈ নাপাহৰিব আৰু আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব। বলক আৰম্ভ কৰোঁ। এই স্বায়ত্তশাসিত অঞ্চলটোত 4খন জিলা আছে: কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। এই সকলোবোৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত। কিন্তু ই কেৱল আন এক প্ৰশাসনিক বিভাগ নহয়, ই হ'ল ভাৰতৰ অন্যতম দীৰ্ঘদিনীয়া জনজাতীয় অধিকাৰ আৰু স্বশাসনৰ বাবে চলা সংগ্ৰামৰ ফল। বড়োসকল অসমৰ ভৈয়ামৰ আটাইতকৈ ডাঙৰ জনজাতীয় সম্প্ৰদায় আৰু তেওঁলোকৰ কাহিনী হ'ল এক দৃঢ়তা, সাংস্কৃতিক সংৰক্ষণ আৰু প্ৰান্তীয়কৰণৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ কাহিনী। এই আন্দোলনটো বুজিবলৈ হ'লে আমি প্ৰথমে জানিব লাগিব যে বড়ো লোকসকল কোন। বড়োসকল মংগোলীয় মূলৰ আৰু তেওঁলোকে শতিকা জুৰি এই অঞ্চলত বাস কৰি আহিছে। তেওঁলোকৰ ইতিহাস প্ৰাচীন ৰাজ্যৰ সৈতে জড়িত আৰু তেওঁলোকৰ এক সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আছে। কিন্তু তেওঁলোকৰ সংগ্ৰাম ইয়াৰ পৰাই আৰম্ভ হয়। ইতিহাসৰ বিভিন্ন সময়ত তেওঁলোক বিভিন্ন শক্তিৰ অধীনত আছিল: কোচ ৰাজ্য, আহোম, মোগল, ভূটানী আৰু শেষত 1865 চনৰ দুৱাৰ যুদ্ধৰ পিছত ব্ৰিটিছ। ঔপনিৱেশিক কালত এক গুৰুত্বপূৰ্ণ ঘটনা ঘটিল। গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ দৰে নেতাসকলে ব্ৰহ্ম ধৰ্ম আন্দোলনৰ জৰিয়তে সামাজিক ধৰ্মীয় সংস্কাৰ আৰম্ভ কৰিছিল। 1929 চনৰ আগতেই তেওঁলোকে চাইমন কমিছনৰ দৰে সংস্থাক ৰাজনৈতিক প্ৰতিনিধিত্ব আৰু সংৰক্ষণৰ বাবে স্মাৰকপত্ৰ দাখিল কৰিছিল। কিন্তু প্ৰকৃত প্ৰত্যাহ্বান আৰম্ভ হৈছিল 1947 চনৰ পিছত। যেতিয়া অসম স্বাধীন ভাৰতৰ সৈতে একত্ৰিত হ'ল, তেতিয়া বড়োসকলে দুটা ডাঙৰ ভাবুকিৰ সন্মুখীন হ'ল: অনুপ্ৰৱেশকাৰীৰ দ্বাৰা ভূমি বেদখল আৰু সাংস্কৃতিক আত্মীকৰণৰ হেঁচা। এই সময়তে তেওঁলোকৰ ৰাজনৈতিক জাগৰণ তীব্ৰতৰ হৈছিল। বড়ো আন্দোলনটো এদিনতে গঢ় লৈ উঠা নাছিল। ই বিভিন্ন পৰ্যায়ৰ মাজেৰে বিকশিত হৈছিল আৰু প্ৰতিটো পৰ্যায়ত বেলেগ বেলেগ সংগঠন আৰু ৰণনীতি আছিল। ৰাজনৈতিক জাগৰণৰ যাত্ৰা আৰম্ভ হৈছিল 1933 চনত ৰূপনাথ ব্ৰহ্মৰ অধীনত গঠিত অল আছাম প্লেইনছ ট্ৰাইবেল লীগৰ জৰিয়তে। তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আৰু নিৰ্বাচনী সংৰক্ষণৰ দাবী জনাইছিল। তাৰ পিছত 1952 চনত বড়ো সাহিত্য সভা গঠন হয়, যি ভাষিক অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। এইটো গুৰুত্বপূৰ্ণ আছিল কাৰণ 1960 চনৰ অসম চৰকাৰী ভাষা বিধেয়কে সংখ্যালঘু ভাষাবোৰৰ বাবে ভাবুকি কঢ়িয়াই আনিছিল। 1963 চনলৈ তেওঁলোকে বড়ো ভাষাক বিদ্যালয়ৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাত সফল হৈছিল। 1967 চনটো আছিল এক পৰিৱৰ্তনৰ সময়। দুটা মুখ্য সংগঠন গঠন কৰা হৈছিল: প্লেইনছ ট্ৰাইবেল কাউন্সিল অফ আছাম আৰু সদৌ বড়ো ছাত্ৰ সংস্থা চমুকে আপছু। তেওঁলোকে উদয়াচল নামৰ এক স্বায়ত্তশাসিত অঞ্চলৰ দাবী জনাইছিল। কিন্তু কথাটো এই কাৰণেই জটিল হৈ পৰিছিল যে এই সময়ছোৱাত 1979 পৰা 1985 চনৰ বিদেশী বিৰোধী আন্দোলনৰ সৈতে একেলগে চলিছিল। যেতিয়া অসম চুক্তি স্বাক্ষৰিত হ'ল, তেতিয়া বড়োসকলৰ দাবীসমূহ সম্পূৰ্ণৰূপে উপেক্ষা কৰা হ'ল, যাৰ ফলত অধিক অসন্তুষ্টিৰ সৃষ্টি হ'ল। 1980ৰ দশকৰ শেষৰ ফালে এক নতুন মূৰ আহিছিল। আপছু নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত আন্দোলনটো নাটকীয়ভাৱে তীব্ৰতৰ হৈছিল। তেওঁলোকৰ দাবী আছিল সৰল কিন্তু উগ্ৰ: ডিভাইড আছাম, 50-50। তেওঁলোকে এখন পৃথক বডোলেণ্ড ৰাজ্য বিচাৰিছিল। 1987 চনত বহুতো বিশাল ৰেলী অনুষ্ঠিত হৈছিল, যাৰ ভিতৰত আছিল জুন মাহৰ গুৱাহাটীত হোৱা এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। কিন্তু চৰকাৰৰ সঁহাৰি প্ৰায়ে কঠোৰ আছিল। 1988 চনৰ ভূমকা ঘটনা আৰু গহপুৰ হত্যাকাণ্ডৰ দৰে ঘটনাত আৰক্ষীৰ কাৰ্যবাহীত মৃত্যু হোৱা ঘটনাই জুইত ঘিউ ঢালিছিল।
এই সময়ছোৱাত উগ্ৰপন্থী গোটৰো উত্থান হৈছিল। বড়ো ছিকিউৰিটি ফ'ৰ্চ, যাক পিছলৈ NDFB বুলি জনা গৈছিল, 1986 চনত গঠন হৈছিল। 1996 চনলৈ বড়োলেণ্ড লিবাৰেশ্যন টাইগাৰ্ছ বা BLT নামৰ আন এটা গোটৰো আৱিৰ্ভাৱ হৈছিল। ইয়াৰ পিছত যি ঘটিছিল সেয়া আছিল দুখজনক। 1993 চনত সাম্প্ৰদায়িক সংঘৰ্ষ, ভাতৃঘাতী হত্যা আৰু এনে আক্ৰমণ যিয়ে কেৱল বড়োসকলেই নহয় সমগ্ৰ সম্প্ৰদায়ক প্ৰভাৱিত কৰিছিল। আন্দোলনটোৱে এক হিংসাত্মক ৰূপ লৈছিল, যিয়ে অঞ্চলটোত বহু বছৰ ধৰি জুৰুলা কৰি ৰাখিছিল। কিন্তু প্ৰতিটো সংগ্ৰামৰে এক সফলতাৰ মুহূৰ্ত থাকে। বড়োসকলৰ বাবে সেই মুহূৰ্তটো আছিল 2003 চনৰ 10 ফেব্ৰুৱাৰী। ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু BLTৰ মাজত এখন ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ জৰিয়তে সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ BTAD গঠন কৰা হৈছিল। 7খন জিলাৰ কিছু অংশ পুনৰ্গঠন কৰি 4খন সংলগ্ন জিলা গঠন কৰা হৈছিল আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC উন্নয়নৰ বাবে 40টা বিষয়ৰ ওপৰত ক্ষমতা প্ৰদান কৰা হৈছিল। 2003 চনৰ 6 ডিচেম্বৰত BLTৰ 2641 জন সদস্যই আত্মসমৰ্পণ কৰিছিল আৰু হাগ্ৰামা মহিলাৰী প্ৰথম মুখ্য কাৰ্যবাহী সদস্য হৈছিল। 2005 চনত প্ৰথম BTC নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট মুখ্য ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল। আনকি NDFBয়েও যুদ্ধবিৰতিৰ বাবে সন্মত হৈছিল। কিন্তু কাহিনীটো ইয়াতেই শেষ হোৱা নাই। অঞ্চলটোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে আছিল। 2012 চনত জনগোষ্ঠীয় সংঘৰ্ষৰ ফলত 100 জন লোকৰ মৃত্যু হৈছিল আৰু 4 লাখ লোক গৃহহীন হৈছিল। 2014 চনত উগ্ৰপন্থীৰ আক্ৰমণত 100 জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল, যাৰ ফলত NDFB গোটৰ বিৰুদ্ধে অপাৰেশ্যন অল আউট আৰম্ভ কৰা হৈছিল। অৱশ্যে 2020 চনে নতুন আশা কঢ়িয়াই আনিছিল। তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ জৰিয়তে BTADক BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন হিচাপে নতুন নামাকৰণ কৰা হৈছিল। পৰিষদৰ সদস্য সংখ্যা 40ৰ পৰা 60লৈ বৃদ্ধি কৰা হৈছিল। বড়ো ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। অধিক অঞ্চলত বড়ো সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰিবলৈ সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। BTAD বা BTRৰ কাহিনী কেৱল ৰাজনৈতিক স্বায়ত্তশাসনৰ কাহিনী নহয়। ই এই কথাৰো প্ৰমাণ যে কেনেকৈ এক গণতন্ত্ৰত নিৰন্তৰ সংগঠিত আন্দোলনে সাংবিধানিক পৰিৱৰ্তন আনিব পাৰে। আজি বড়ো লোকসকলৰ নিজৰ বিষয়সমূহৰ ওপৰত অধিক নিয়ন্ত্ৰণ আছে। তেওঁলোকৰ ভাষাই চৰকাৰী স্বীকৃতি লাভ কৰিছে আৰু তেওঁলোকৰ সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰ কৰা হৈছে, যদিও কিছুমানে এতিয়াও সম্পূৰ্ণ ৰাজ্যৰ দাবী কৰে। BTR ভাৰতৰ ফেডাৰেল গাঁথনিত এক গুৰুত্বপূৰ্ণ সফলতাৰ প্ৰতীক। এই আন্দোলনে অন্তৰ্ভুক্তি, সংখ্যালঘুৰ অভিযোগসমূহৰ সমাধানৰ গুৰুত্ব আৰু কেনেকৈ হিংসাই বৈধ দাবীক পদভ্ৰষ্ট কৰিব পাৰে, আনহাতে শান্তিপূৰ্ণ আলোচনাই স্থায়ী সমাধান আনিব পাৰে, এই বিষয়েও শিক্ষা দিয়ে। বড়ো সংগ্ৰাম আৰু BTR ব্যৱস্থাৰ বিষয়ে আপুনি কি ভাবে? আপুনি বিশ্বাস কৰেনে যে এনেকুৱা স্বায়ত্তশাসিত অঞ্চল সংখ্যালঘুৰ অধিকাৰৰ বাবে কাৰ্যকৰী সমাধান? তলত কমেণ্টত জনাওক। যদি আপুনি উত্তৰ পূব ভাৰতৰ ইতিহাসৰ এই গভীৰ বিশ্লেষণ ভাল পালে, তেন্তে ছাবস্ক্ৰাইব বুটামটো টিপিবলৈ আৰু নটিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।